নমস্কাৰ মই বিচিত্ৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো চিপাজাৰৰ ৰাজপথত নিখা ভয়ংকৰ ঘটনা সংঘটিত হৈছে ফাৰুক আব্দুল্লাহ নামৰ এজন ব্যক্তিৰ গাড়ীৰ পৰা লুটি নিলে 3 লাখ কৈ টকা পথৰ দাঁতিত গাড়ী ৰখাই লোকজনে এখন প্ৰতিষ্ঠানত সোমাইছিল আৰু তেনে সময়তেই 3 লাখ কৈ টকা লুটি নিলে দুৰ্বৃত্তৰ দলে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ লৈ অহাৰ প্ৰয়াস কৰিছো এটা ডাঙৰ খবৰ চিপাজাৰৰ ৰাজপথত নিখা ভয়ংকৰ ঘটনা সংঘটিত হৈছে ফাৰুক আব্দুল্লাহ নামৰ এজন লোকৰ গাড়ীৰ পৰা লুটি নিলে 3 লাখ কৈ টকা গাড়ীৰ ভিতৰত ধন ৰাখি এটা প্ৰতিষ্ঠানত সোমাওতেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে আৰু গাড়ীৰ ভিতৰত ধন ৰাখি এটা প্ৰতিষ্ঠানত সোমাইছিল তেনে সময়তেই গাড়ীৰ গ্লাছ ভাঙি 3 লাখ কৈ টকা লুটি নিলে ঘটনা সন্দৰ্ভত চিপাজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ফাৰুক আব্দুল্লাহ আৰু চিপাজাৰৰ ঘোৰাবন্ধাত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে এটা ডাঙৰ খবৰ চিপাজাৰৰ ৰাজপথত নিখা ভয়ংকৰ ঘটনা সংঘটিত হৈছে ফাৰুক আব্দুল্লাহ নামৰ এজন লোকৰ গাড়ীৰ পৰা লুটি নিলে 3 লাখ কৈ টকা আৰু মাৰৈৰ ফাৰুক আব্দুল্লাহ নামৰ যুৱকজনে শ্ৰমিকৰ মজুৰিৰ বাবে আনিছিল ধনখিনি গাড়ীৰ ভিতৰত ধন ৰাখি এখন প্ৰতিষ্ঠানত সোমাইছিল আৰু তেনে সময়তেই গাড়ীৰ গ্লাছ ভাঙি দুৰ্বৃত্তৰ দলে লুটি নিলে 3 লাখ কৈ টকা আৰু ঘটনা সন্দৰ্ভত চিপাজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ফাৰুক আব্দুল্লাহ চিপাজাৰৰ ঘোৰাবন্ধাত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে চিপাজাৰৰ ৰাজপথত 4-চকীয়া বাহনৰ গ্লাছ ভাঙি দুৰ্বৃত্তই লুটি নিলে নগদ 3 লাখ কৈ টকা আৰু চিপাজাৰৰ ঘোৰাবন্ধাত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে শ্ৰমিকক মজুৰি দিবলৈ চিপাজাৰৰ মাৰৈৰ ফাৰুক আব্দুল্লাহ নামৰ যুৱকজনে আনিছিল ধনখিনি আৰু বাহনৰ ভিতৰত ধনখিনি থৈ পথৰ দাঁতিত থকা এখন প্ৰতিষ্ঠানত সোমাইছিল আৰু তেনে সময়তেই গ্লাছ ভাঙি লৈ গ'ল 3 লাখ কৈ টকা আৰু ঘটনা সন্দৰ্ভত চিপাজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে আমি পুনৰবাৰ জনাইছো চিপাজাৰৰ ৰাজপথত নিখা ভয়ংকৰ ঘটনা সংঘটিত হৈছে ফাৰুক আব্দুল্লাহ নামৰ এজন লোকৰ গাড়ীৰ পৰা লুটি নিলে 3 লাখ কৈ টকা আৰু মাৰৈৰ ফাৰুক আব্দুল্লাহ নামৰ যুৱকজনে শ্ৰমিকক মজুৰি দিবলৈ আনিছিল ধনখিনি আৰু গাড়ীৰ ভিতৰত ধন ৰাখি এটা প্ৰতিষ্ঠানত সোমাওতেই লুটি নিলে ধনখিনি আৰু ঘটনা সন্দৰ্ভত চিপাজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ফাৰুক আব্দুল্লাহ আৰু চিপাজাৰৰ ঘোৰাবন্ধাত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু চিপাজাৰৰ ৰাজপথত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে আপোনালোকক এই দৃশ্যাংশ দেখুৱাইছো গাড়ীৰ গ্লাছ ভাঙি দুৰ্বৃত্তৰ দলে লুটি নিলে 3 লাখ কৈ টকা চিপাজাৰৰ ঘোৰাবন্ধাত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে শ্ৰমিকক মজুৰি দিবলৈ চিপাজাৰৰ মাৰৈৰ ফাৰুক আব্দুল্লাহ নামৰ যুৱকজনে আনিছিল ধনখিনি আৰু বাহনৰ ভিতৰত ধনখিনি থৈ পথৰ দাঁতিত গাড়ীখন ৰখাই এখন প্ৰতিষ্ঠানত সোমাইছিল আৰু তেনে সময়তেই সুবিধা বুজি গাড়ীখনৰ খিৰিকী ভাঙি দুৰ্বৃত্তই লৈ যায় ধনখিনি আৰু ধনৰ মোনাখন উদ্ধাৰ হয় চিপাজাৰৰ বাছ ষ্টেণ্ডত থকা এখন চাইকেলত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু চিপাজাৰৰ ৰাজপথত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে
ইখনো গাড়ী দেখলা ভাঙা আছে ইখনো গাড়ী দেখলা ভাঙা আছে মই ঠিক 12:30 বজাত মই শিৱসাগৰত অকণ বজাৰ কৰি পেলাই আহিছিলোঁ। আহি শিৱসাগৰত মই অলপ পইচা উলিয়াইছিলোঁ বেগটোৰ মানে এই আশামেডি হেৰি আছে হাৰ্ডৱেৰ যে আছে তেখেতৰ দোকানৰ ওচৰতে উলিয়াই লৈ আহি মই অলপ বজাৰ কৰিলোঁ হিমাংশুৰ তাত। কৰি কিনে গাড়ীত মই বেগটো ৰখালোঁ। আহি পেলাই ইয়াতে এইখন ফিজিঅ'থেৰাপিৰ ওচৰত মোৰ বেটাটোক ইয়াতে ফিজিঅ'থেৰাপি কৰাওঁ। মই তাতেই বহি আছিলোঁ। খুব বেছিতে 15-20 মিনিটমান পিছতেই মোক বাইদেউ এজনীয়ে ক'লে আহি বোলে তোমাৰ দেখোন চকাটো পামচাৰ হৈ আছে। মই বোলো কি পামচাৰ হ'ল ইমান হেৰিত? মই আহি পেলাই চাইছোঁ। চাই পেলাই মই তাৰপিছত দেখিছোঁ বোলে গ্লাছখন ভাঙা আছে আৰু মোৰ বেগটো নোহোৱা হৈ আছে। বেগটোত মোৰ ডকুমেণ্টছ আছিলে আৰু প্লাছ মোৰ 3,50,000 টকা তাত আছিলে। মোৰ মানে আমাৰ ফেক্টৰী এটা আছে তাতে লেবাৰ পে'মেণ্ট কৰিবৰ কাৰণে মই পইচাটো লৈ আহিছিলোঁ। আৰু তাত 12:30 পৰা 1 বজাৰ ভিতৰৰ ঘটনা আৰু তাৰপিছত মই পুলিচক ইনফৰ্ম কৰিলোঁ। তেখেতসকলে আহিলে, আহি চালে ইয়াতে CCTV এটা আছিলে। তেখেতসকলৰ CCTVটো মানে হেৰি কৰি থকা বুলি ক'লে। আজি যোৱা ৰাতিপুৱা তাৰমানে কিবা সিহঁতে লাইন নাছিল নে কি এনেকুৱা কিবা এটা কৰি পেলাই নাই বুলি ক'লে আৰু তো এয়া আৰু তাৰপিছত এতিয়া নেক্সট মই আকৌ এতিয়া গধূলি 7টামান বজাত মোক এটা ফোন আহিল। ফোনটো ক'লে কি আপোনাৰ বেগটো ডকুমেণ্টছটো মই পাইছোঁ চিপাঝাৰৰ মেইন পইণ্টতে মানে বৰিচুকা যোৱা ৰাস্তাটোৰ সেইখিনিতে। তাৰপিছত মই আহি ছাৰহঁতক খবৰ কৰিলোঁ পুলিচ থানাত। আহি বেগটো তেখেতসকলে উদ্ধাৰ কৰিছে আৰু বেগত এতিয়া কি আছে মই এতিয়ালৈকে একো দেখা নাই আৰু একো পোৱাও নাই। আৰু বেগ তাৰে ব্ৰইলাৰ কাটা এজন মানুহে মোক ফোন কৰিছে। মোৰ গ্লাছখন ভাঙিছে আৰু গ্লাছ ভাঙিছে মোৰ উইদাউট মানে মোৰ পামচাৰো কৰি থৈ গৈছে, চকাটোও ফুটাই থৈ গৈছে, কিবা দি বেজি হেৰি দি ফুটাই থৈ গৈছে মোক। মোৰ তাতে ডকুমেণ্টছত চাই নম্বৰ লিখা আছে, তাৰ নাম্বাৰৰ পৰা মোৰ ফোন কৰিছিলে। মই ঠিক 12:30 বজাত মই শিৱসাগৰত অকণ বজাৰ কৰি পেলাই